মতেহে হব মুছলমানৰ বিবাহ মুছলমানৰ যি বিবাহৰ 1935 যিখন এক্ট হে এক্ট মতে মুছলমানৰ বিবাহ হব বুলি জনাইছে আমছুৱে লগতে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে ইছলামিক নীতি নিয়ম মানি চলিব মুছলমান সমাজে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যি 1935 চনৰ মুছলমান বিবাহ পঞ্জীয়ন আইন বাতিল কৰা হৈছিল হে আইনৰ বাতিলৰ বিৰোধিতা কৰিছে আমছুৱে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক গাদীচুৰ কৰা হুংকাৰ প্ৰদান কৰিছে আমছুৱে আমি লৈ আহিছো বিশেষ খবৰ মুছলমান সমাজৰ হৈ কেতবোৰ মন্তব্য কৰিছে আমছুৱে মুছলমান শৰীয়ত আৰু ইছলামিক আইনৰ মতেহে চলিব বুলি মন্তব্য কৰিছে আমছুৱে মুখ্যমন্ত্ৰীৰ মতে নচলে মুছলমান সমাজ ইছলামিক আইন শৰীয়ত আইন মতে মুছলমান চলিব বুলি মন্তব্য কৰিছে আমছুৱে মুখ্যমন্ত্ৰী গাদীচুৰ কৰাৰ হুংকাৰ আমছু ইটোৰ পাছত আনটো হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক অভিযুক্ত গোৱালপাৰা জিলাত এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ মাটি কিনিব নোৱাৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে হে মন্তব্যৰ প্ৰত্যুত্তৰ দিছে আমছুৱে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে আমছুৱে কোনে কি কিনিব কি কৰিব হিয়া ব্যক্তিগত স্বাধীনতা বুলি মন্তব্য কৰিছে কোনে কি কিনিব কি পিন্ধিব হিয়া ব্যক্তিগত স্বাধীনতা মুখ্যমন্ত্ৰীয়ে কামত বাধা দিব নোৱাৰে বুলি মুছলমানক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মন্তব্যৰ বিৰোধিতাৰে আমছুৱে হুংকাৰ প্ৰদান কৰিছে মুছলমানৰ বহু বিবাহ আইন বন্ধ কৰাক লৈ আমছুৰ হুংকাৰ আৰু আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে 1935 চনৰ আইনেই মানি চলিব মুছলমান সমাজে শৰীয়ত আইন মতেই মুছলমানৰ বিবাহ হ'ব কোনো নতুন আইন মানি নচলে মুছলমান সমাজে শৰীয়তৰ মতেহে বিবাহ পাতিব মুছলমান সকলে আৰু 3 তালাক বাল্য বিবাহৰ লগতে ইউসিসি আহিলে কেতবোৰ হলনি হ'ব ৰাজ্যত তাৰো বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীৰ কথা মতে মুছলমান নচলে বুলি মন্তব্য কৰিছে আমছুৱে বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব আমছুৱে হুংকাৰ প্ৰদান কৰিছে আমছুৱে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে বুলডোজাৰ লৈ মাদ্ৰাসা ভাঙি দিয়াক লৈ মুখ্যমন্ত্ৰী হুংকাৰ আমছুৰ আৰু মাদ্ৰাসা ভাঙিব কিন্তু কুৰাণৰ কথা আমাৰ অন্তৰত আছে বুলি মন্তব্য কৰিছে চৰকাৰে মাদ্ৰাসা ভাঙিব পাৰে কিন্তু কুৰাণৰ কথা আমাৰ অন্তৰত আছে হেয়া কোনো নিষেধ কৰিব নোৱাৰে কুৰাণ আৰু হাদিছক সলনি কৰিব নোৱাৰে কোনো বুলি মন্তব্য আমছুৰ মুছলমান সমাজৰ হৈটোৰ পাছত আনটো মন্তব্য আমছুৰ আৰু শৰীয়ত আৰু ইছলামিক আইন মতেহে মুছলমান সমাজ চলিব বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গাদীচুত কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে মুখ্যমন্ত্ৰীৰ মতে ৰাজ্যৰ মুছলমান সমাজ নচলে বুলি মন্তব্য কৰিছে ইছলামিক আইন মতেহে মুছলমান চলিব 1935 চনৰ বিবাহ পঞ্জীয়ন আইন মতে মুছলমানৰ বিবাহ হ'ব বুলি মন্তব্য আমছুৰ এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক জবাব দিব লাগিব যে আপুনি হিন্দু মুছলমান কৰি অসম আগুৱাই লৈ যাব নোৱাৰে আপুনি অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব বিচাৰিছে আপুনি যি ধৰণে অসমত সাম্প্ৰদায়িক বিভাজন পাই অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই নিজৰ গাদী সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আপুনি 50 বাৰ মুখ্যমন্ত্ৰী হলেও অসম 5 নম্বৰত আগুৱাই যাব নোৱাৰে যেতিয়ালৈকে এই 35% মুছলমানক আপুনি আন্তৰিকতাৰে আঁকোৱালি নলয় হৈছে যে মই যদি উশাহ লওঁ মুখ্যমন্ত্ৰীৰ পাৰমিশন ল'ব লাগিব যে মুখ্যমন্ত্ৰী এইখন অসম তেওঁৰে অসম আৰু বাকী কাৰো অসম নহয় আপোনালোকে জানে বা নাজানে আজিও তেওঁ কৈছে যে অভিভক্ত গোৱালপাৰা জিলাৰ কোনো মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰে কোনো হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰে এইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথা নেকি কোনে কি মাটি কিনিব কোনে কি খাব কোনে কি পিন্ধিব সেইটো তাৰ ব্যক্তিগত স্বাধীনতা মুখ্যমন্ত্ৰীয়ে এইবোৰ কথাক বাধা দি ৰাখিব নোৱাৰে আপুনি এটা সময়লৈ বাধা দিব পাৰে আপুনি মনত ৰখা উচিত আপোনাক 5 বছৰৰ কাৰণে অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে আৰু আপুনি যদি এনেকুৱা ধৰণৰ হিটলাৰী শাসন চলাই মানুহৰ উশাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনাক গাদীৰ পৰা নমাবৰ কাৰণে অসমৰ ৰাইজে 5 বছৰ পিছত 5 মিনিট সময় নলয় এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে বুজা উচিত কথাই কথাই মুছলমানক ইটো কৰিবলৈ দিয়া নহয় সিটো কৰিবলৈ দিয়া নহয় আকৌ কৈছে বিবাহ আইন বন্ধ কৰি বিবাহ আইনটো আমি বাতিল কৰি নতুন আইন আনিম আমি মুখ্যমন্ত্ৰী কৈছো 1935 চনৰ যি বিবাহ আইন আছে সেই আইন বহাল থাকিব লাগিব কাৰণ মোৰ সন্তানে মই কেনেকৈ বিয়া পাতিম কি কৰিম সেইটো মোৰ ব্যক্তিগত এখতিয়াৰৰ বিষয় সেইটো ইছলামিক শৰীয়া মতে হ'ব লাগিব সেইটো ইছলামিক ল মতে হ'ব লাগিব আমি আইন মতেই কৰিম কিন্তু আমাৰ কথা মতে হ'ব লাগিব মুখ্যমন্ত্ৰীৰ কথা নহয় যদি এই যে কথাবাৰ্তাবিলাক কিয় কৈ আছে তাৰমানে এটাৰ পিছত এটা আক্ৰমণ কোনোবা ইউনিভাৰ্চিটি খুলিছে গুৱাহাটীত বানপানী হৈছে সেই ইউনিভাৰ্চিটি যদি কিবা দৰকাৰ আছে ব্যৱস্থা লওক
কয় ফ্লাড জেহাদ বান জেহাদ মানে সেই মালিকজন মুছলমান তাৰ কাৰণে তেওঁ বেয়া পাইছে এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক ৰাজনীতি অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে গতিকে আজি এই স্বাধীনতা দিৱসৰ দিনাখনেই আজি অসমৰ মুখ্যমন্ত্ৰীক কৈছো আমি বিনম্ৰতাৰে আহ্বান জনাইছো আপোনাৰ এনেকুৱা ধৰণৰ ৰাজনীতি বন্ধ কৰক আপুনি এটাৰ পিছত এটা কেতিয়াবা আপুনি কি কৈছে মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কৰিছে মাদ্ৰাছাৰ ঘৰ আপুনি বলদুজাৰ দি ভাঙিছে এটা কথা মুখ্যমন্ত্ৰীয়ে জনা উচিত মাদ্ৰাছাৰ এটা বিল্ডিং আপুনি ভাঙিব পাৰে কিন্তু ইছলামৰ যি কথা কোরআনৰ যি ব্যাখ্যা যি অন্তৰত আমাৰ ভিতৰত আছে সেইটো আপুনি